হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত ডিছকাছ কৰিম এতিয়া নতুনকৈ যোনটো PIL ফাইল কৰা হ'ল গুৱাহাটী হাইকোৰ্টত এগেইনষ্ট দি অৰ্ডাৰ, মানে যোনটো অৰ্ডাৰত আছাম কেবিনেটে এটা ডিচিশ্যন লৈছিল যে কম্পালচৰি যোনকেইখন লেংগুৱেজ পেপাৰ আছিলে তো সেইখন APSC মেইনছ 2020-21 পৰা ৰিমুভ কৰিবৰ কাৰণে তো সেইটো লৈ পেলাই আকৌ তাত এগেইনষ্টে এটা PIL দিয়া হ'ল গুৱাহাটী হাইকোৰ্টত। তো সেই অৰ্ডাৰটোৱে মোৰ ইয়াতে মোৰ চেনেলৰ এজন ছাবস্ক্ৰাইবাৰ আছে ভাস্কৰ বুলি, তো তেখেতে মোক এইখন দিলে, শ্বেয়াৰ কৰিলে মোৰ লগত। তো এইখন শ্বেয়াৰ কৰাৰ কাৰণে থেংকছ ভাস্কৰ। তো বাকী মই এইখন পাই পেলাই মই আপোনালোকক ভাবিলোঁ যে বস্তুটো জনাই দিওঁ একজেক্টলি কি হয় কেছটো, ঠিক আছে। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এখন লিখা আছে, মই ইয়াতে গোটেই কেছটোৰ PDF এটাই পাইছোঁ। দি গুৱাহাটী হাইকোৰ্ট, ঠিক আছে। সিদ্ধাৰ্থ শৰ্মা যোনজনে পিটিশ্যনাৰ, চন অফ শ্ৰী মৃণাল শৰ্মা, আৰু তেওঁ শিৱসাগৰৰ হয়, ভাৰ্চেছ দি ষ্টেট অফ আছাম এণ্ড 3 অৰ্ডাৰ্ছ ৰিপ্ৰেজেণ্টেড বাই দি চিফ ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম, তাৰপিছত দি কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল, তাৰপিছত দি আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন ৰিপ্ৰেজেণ্টেড বাই চেয়াৰমেন, তাৰপিছত দি ছেক্ৰেটাৰী দি আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, ঠিক আছে। তো এইকেইটা আছিলে। এডভকেট ফৰ দি পিটিশ্যনাৰ মিষ্টাৰ KN চৌধুৰী, এডভকেট ফৰ দি ৰেছপণ্ডেণ্ট GA আছাম, ঠিক আছে। বিফ'ৰ অনাৰেবল মিষ্টাৰ জাষ্টিছ N কোটেশ্বৰ সিং, অনাৰেবল মিছেছ জাষ্টিছ মালেশ্বৰী নন্দী অৰ্ডাৰ, ঠিক আছে। তো এইখিনি হ'ল। হাৰ্ড মিষ্টাৰ KN চৌধুৰী লাৰ্ণ ছিনিয়ৰ কাউন্সিল এছিষ্টেড বাই মিষ্টাৰ B কৌশিক লাৰ্ণ কাউন্সিল ফৰ দি পিটিশ্যনাৰ, অলছ' হাৰ্ড মিষ্টাৰ TJ মহান্তছ লাৰ্ণ ছিনিয়ৰ কাউন্সিল এণ্ড ষ্টেণ্ডিং কাউন্সিল APSC এছিষ্টেড বাই মিছেছ P শৰ্মা লাৰ্ণ কাউন্সিল ফৰ দি ৰেছপণ্ডেণ্ট নাম্বাৰ 3 and 4 and Miss S Kunwar learn counsel for the respondent number 1 and 2. This PIL has been filed challenging the decision of the cabinet taken in its meeting held on 24th November 2021 by which the cabinet decided to remove the language papers from Assam Public Service Combined Competitive Examination and also for a direction to the respondent authorities to strictly follow the Assam Official Language Act 1960, ঠিক আছে। তো আপোনালোকে গম পায়, মই আগতে ভিডিঅ' বনাইছোঁ আৰু লগতে নিউজতো দেখিছে যে আছাম কেবিনেটে 24 নৱেম্বৰ 2021 এটা ডিচিশ্যন লৈছিল যে কোৱালিফাইং লেংগুৱেজ পেপাৰকেইখন আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ কম্বাইণ্ড কমিটি এক্সামিনেশ্যনৰ পৰা ৰিমুভ কৰিবলৈ, ঠিক আছে। আৰু গুৱাহাটী হাইকোৰ্টেও সেইটো অৰ্ডাৰত অনুমোদন দিছিলে, মানে এই বছৰৰ মেইনছ 2020-21 কাৰণে। তো এইটোৱে লিখা আছে, ঠিক আছে। তাৰপিছত আৰু লগতে তেওঁ এটা ডাইৰেকশ্যনো দিছিলে যে ৰেছপণ্ডেণ্ট অথৰিটিজ টু ষ্ট্ৰিক্টলি ফ'ল' দি আছাম অফিচিয়েল লেংগুৱেজ এক্ট 1960। তাৰপিছত দি মেইন কণ্টেনশ্যন অফ দি পিটিশ্যনাৰ ইন দি PIL ইজ ডেট PIL মানে পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন, ঠিক আছে। এইটো জানেই সকলোৱে যিসকলে পলিটিকেল ছায়েঞ্চ পঢ়িছে। ইজ ডেট দি এফ'ৰছেড কেবিনেট ডিচিশ্যন ভায়লেটছ দি অফিচিয়েল লেংগুৱেজ পলিচি অফ দি ষ্টেট। তো পিটিশ্যনাৰজনৰ মেইন কণ্টেনশ্যনটো হ'ল কি, যোনজনে PIL ফাইল কৰিছে, তো তেখেতে কৈছে যে কেবিনেট ডিচিশ্যনটোৱে আছাম ষ্টেট অফিচিয়েল লেংগুৱেজ পলিচিটো ভায়লেট কৰিছে, ঠিক আছে। ইট হেজ বিন ছাবমিটেড ডেট এপাৰ্ট ফ্ৰম দিছ ইট উড এমাউণ্ট টু চেঞ্জিং দি টাৰ্মছ অফ দি এডভাৰটাইজমেণ্ট ইছ্যুড বাই দি আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অন 8/9/2020 ফৰ ৰিক্ৰুটমেণ্ট টু ছাৰ্ভিচেছ পষ্ট আণ্ডাৰ দি গভৰ্ণমেণ্ট অফ আছাম, ঠিক আছে। তো ইয়াতে কৈছে যে পিটিশ্যনাৰজনে বস্তুটো চেলেঞ্জ কৰিছে এনেকুৱা ধৰণে যে কৈছে যে যদি লেংগুৱেজ পেপাৰকেইখন যদি ৰিমুভ কৰা হয় APSC কম্বাইণ্ড কম্পিটিটিভ মেইনছ এক্সামিনেশ্যনৰ পৰা, তেতিয়াহ'লে সেইটো অফিচিয়েল লেংগুৱেজ পলিচিৰ ষ্টেটৰ আমাৰ অসমৰ অফিচিয়েল লেংগুৱেজ পলিচিটো ভায়লেট কৰা হ'ব। আৰু লগতে কৈছে যে যোনটো এডভাৰটাইজমেণ্ট আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে যোনটো এডভাৰটাইজমেণ্ট ইছ্যু কৰিছিলে মানে এইবাৰৰ কম্বাইণ্ড কমিটি এক্সামিনেশ্যনৰ কাৰণে, সেইটো ছেপ্টেম্বৰ 8 তাৰিখ 2020 চনত ওলাইছিলে এডভাৰটাইজমেণ্টটো। তো সেইটোতো মানে টাৰ্মছ আৰু কণ্ডিশ্যনছবোৰ চেঞ্জ হ'ব এডভাৰটাইজমেণ্টটোৰ, ঠিক আছে। তো সেইটো যদি তেনেকৈ যদি লেংগুৱেজ পেপাৰখন ৰিমুভ কৰে তেতিয়াহ'লে সেই এডভাৰটাইজমেণ্টৰ টাৰ্মছ কিছুমান চেঞ্জ কৰিবলগীয়া হৈছে, ঠিক আছে। যোনটো আগতে অৰিজিনেল এডভাৰটাইজমেণ্ট আছিলে সেইটোৰ পৰাতো একদম কমপ্লিটলি বেলেগ হৈ গ'ল ন। তো এইবাৰ যিহেতু UPSC পেটাৰ্ণত নাছিলে, লেংগুৱেজ পেপাৰ লৈ আনিছিলে, কিন্তু তাৰপিছত আকৌ তিনিখন ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টে দিব নালাগে বুলি ক'লে, তাৰপিছত আকৌ তিনিখন এক্সট্ৰাকৈ বাৰাক ভেলীক আকৌ ইনক্লুড কৰিলে। তো তেনেকৈ বস্তুটো কমপ্লিকেটেড হৈ গৈ থাকিলে, সেইটোতো গম পায় এক্সক্লুডিং কৰি। তাৰপিছত ইয়াতে কৈছে হুৱেৰ
wherein there is a requirement for appearing in qualifying language papers, namely যোনটো লেংগুৱেজ পেপাৰ আছিলে সেইটো কৈ দিছে পেপাৰ এ এনি ওৱান অফ দি লেংগুৱেজ ফৰ আছামিজ বেংগলী বড়ো ঠিক আছে তো আছামিজ বেংগলী বড়োৰ ভিতৰত যিকোনো এটা লেংগুৱেজত দিবলগীয়া আছিলে আৰু ডিমা হাছাও কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টখিনিয়ে যিসকলে এই তিনিটা লেংগুৱেজ পঢ়া নাই স্কুলত তেওঁলোকক এক্সামটেড কৰা হৈছিলে ঠিক আছে প্ৰথম ডিচিশ্যনটো তাৰপিছত পেপাৰ বিখন আছিলে ইংলিছ ঠিক আছে তো এডভাৰ্টাইজমেণ্টটো APSC ডাইৰেক্ট সেইটো বস্তু লিখি দিছিলে তো ইয়াত এডভাৰ্টাইজমেণ্টটো বেছিকলি দেখুওৱা হৈছে ঠিক আছে এডভাৰ্টাইজমেণ্টৰ অৰিজিনেল এডভাৰ্টাইজমেণ্টটোৰ মতে অকল এই তিনিখন ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্ট যিসকলে আছামিজ বেংগলী বা বড়ো পঢ়া নাছিলে স্কুলত তেওঁলোকে তো তেওঁলোককহে এক্সামটেড কৰা হৈছিলে মানে যোনটো APSC অৰিজিনেল এডভাৰ্টাইজমেণ্ট দিছিলে তাৰপিছত according to the learned senior counsel for the petitioner, if the aforesaid cabinet decision is given effect to, the requirement of qualifying in language paper A of Assamese Bengali Bodo will no more be necessary. ঠিক আছে আৰু ছিনিয়ৰ কাউন্সিলজনৰ মতে পিটিশ্যনাৰৰ যদি এই কেবিনেট ডিচিশ্যনটো যদি এফেক্টত আহে তেতিয়াহ'লে কোৱালিফাইং লেংগুৱেজ পেপাৰ এই যোনখন আছামিজ বেংগলী বড়োৰ আছিলে সেইটো দিব নালাগে পৰীক্ষাত ঠিক আছে একৰ্ডিং টু মানে যদি এই কেবিনেটে আছাম কেবিনেটে যোনটো ডিচিশ্যন ল'লে তো সেইটো ডিচিশ্যনত যদি এফেক্টত আনে ঠিক আছে ইন আদাৰ ৱৰ্ডছ দেয়াৰ উইল বি ন' নিড টু কোৱালিফাই ইন দি এফৰছেড লেংগুৱেজ পেপাৰ এ একৰ্ডিং টু লাৰ্ণ ছিনিয়ৰ কাউন্সিল ফৰ দি পিটিশ্যনাৰ দিছ এমাউণ্টছ not only violation of the language policy of the state as well the civil service serving in the state are required to be acquainted with the language official language of the state but also amounts to change in the examination criteria in the notification which was issued in terms of the Assam Public Service Commission Combined Committee amendment rules 2019 and 20 which will not be permissible ঠিক আছে আৰু যদি আসাম কেবিনেটৰ ডিসিশনটো যদি এফেক্টত আনা হয় তেতিয়ালে পিটিশনাৰজনে কৈছে পিটিশনাৰজনৰ যোনজন ছিনিয়ৰ কাউন্সিল হয় তো তেখেতে কৈছে যে সেইটো হ'লে মানে যদি কেনেবাকৈ যদি সেই অৰিজিনেল এডভাৰ্টাইজমেণ্টটোতকৈ যদি অলপ বেলেগ হৈ যায় তেতিয়া অকল তিনিখন ডিষ্ট্ৰিক্টক এক্সামটেড কৰা হৈছিলে কিন্তু এতিয়া যদি সবকে এক্সামটেড কৰি দিয়ে তেতিয়াহ'লে যোনটো অফিচিয়েল এডভাৰ্টাইজমেণ্টৰ যোনটো টাৰ্মছ আছিলে কণ্ডিশ্যনছ আছিলে সেইটো টোটেলি ভায়োলেট কৰা হ'ব আৰু লগতে ষ্টেট লেংগুৱেজ পলিচিটোখনো ভায়োলেট কৰা হ'ব ঠিক আছে যদি এইটো এফেক্টত লৈ আনে আৰু লগতে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন কম্বাইণ্ড কমিটি এমেণ্ডমেণ্ট ৰুলছ 2019-20ও ভায়োলেট কৰা হ'ব মানে চেঞ্জেছ অনা হ'ব যদি এইটো বস্তু কৰি দিয়ে কাৰণ নতুনকৈ যোনটো এমেণ্ডমেণ্ট ৰুলছ আছিলে 2019-20ৰ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন তাততো লেংগুৱেজ পেপাৰ দি দিছিলে আৰু আপোনালোকে দেখিছে আপোনালোকে যদি APSCৰ পুৰণা পেটাৰ্ণলৈ যায় তেতিয়াহ'লে পুৰণা পেটাৰ্ণৰ কমপ্লিটলি বেলেগ আছিলে এতিয়া নতুন পেটাৰটো কমপ্লিটলি মানে UPSC পেটাৰ্ণত লৈ আনিলে আৰু এইটোত যদি এতিয়া লেংগুৱেজ পেপাৰকেইখন মানে সেইটো এই নতুন পেটাৰ্ণটো মতে এমেণ্ডমেণ্ট ৰুলছৰ মতে 2019 and 20 নতুন পেটাৰ্ণত মানে লেংগুৱেজ পেপাৰ থকাটো নেচেচেৰী কিন্তু যদি লেংগুৱেজ পেপাৰকেইখনে গুচাই দিয়ে আৰু বাকীকেইটা ছাবজেক্ট থাকি যায় মানে গোটেই কমপ্লিটলি ভায়োলেশ্যনৰ ওপৰত ভায়োলেশ্যন হৈয়ে আছে ইটোৰ পিছত ইটো তো সেইটোৱে ইয়াত বুজাইছে তাৰপিছত Learned Senior Counsel of the petitioner submits that it has been specifically mentioned in Section 2 of the Government Notification dated 5/8/2019 notify the Assam Public Services Combined Competitive Examination Amendment Rules 2019 that there shall be qualifying papers out of which there will be one paper in Assamese Bengali Bodo paper A wherein examination has been given to certain candidates hailing from some districts as follows ঠিক আছে তো লাৰ্ণ কাউন্সিলজনে কৈছে যে ছেকশ্যন 2 মতে গভৰ্ণমেণ্ট নটিফিকেশ্যন ডেটেড 5/8/2019 নটিফাই কৰিছিল যে আছাম পাব্লিক ছাৰ্ভিচ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন এমেণ্ডমেণ্ট ৰুলছ 2019ৰ মতে কোৱালিফাইং পেপাৰ এ এখন থাকিব আছামিজ বেংগলী বড়ো আৰু সেইখন চবৰ কাৰণে কম্পালচৰি এক্সেপ্ট অকল সেই যোনকেইখন ডিষ্ট্ৰিক্ট মেনশ্যন কৰা আছে সেইকেইখনক এক্সামশ্যন কৰা হ'ব আৰু ক্লাছ 10 লেভেলৰ কোৱালিফাইং পেপাৰ্ছ আছে ইয়াত সেইটোৱে মেনশ্যন কৰিছে ইয়াতে দিয়া আছে পেপাৰ এ 300 মাৰ্কছ 3 আৱাৰ ডিউৰেশ্যন এনি অফ দি লেংগুৱেজ ফ্ৰম আছামিজ বেংগলী বড়ো এইটো অৰিজিনেল এডভাৰ্টাইজমেণ্টটোৰ কথা লিখা আছে ডিমা হাছাও কাৰ্বি আংলং এণ্ড ৱেষ্ট কাৰ্বি আংলং districts who had not studied any of this language in school shall be exempted ঠিক আছে এই তিনিখন ডিষ্ট্ৰিক্টক এক্সামটেড কৰিছিলে সেইটোৱে দি আছে It has been accordingly submitted that if the said cabinet decision is acted upon without amending the aforesaid rules which are yet to be amended apart from violating the state language policy it would also amount to change of goalposts during the recruitment process which is not permissible ঠিক আছে as far as law is concerned we are also of the view that once the recruitment process has been initiated any change in the advertisement rules relating to recruitment would be questionable ঠিক আছে তো ইয়াতে কৈছে যে যোনটো অৰিজিনেল এডভাৰ্টাইজমেণ্ট আছিলে সেইটো এডভাৰ্টাইজমেণ্টৰ মতে পৰীক্ষাটো কণ্ডাক্ট কৰা হ'ল মানে ধৰক প্ৰিলিমিনাৰী এক্সামিনেশ্যন হৈ গ'ল আৰু সেইটো মতে সেইখিনি চাই পেলাই কেণ্ডিডেটছে এক্সামিনেশ্যন প্ৰিলিমছ ক্লিয়াৰ কৰিলে যিসকলে কৰিছে বা
প্ৰিলিমছৰ কাৰণে যিসকলে দিলে প্ৰিলিমছ তাৰপিছত গৈ পেলাই যদি এতিয়া এইটো মমেণ্টত যদি এতিয়া মেইনছৰ পৰীক্ষা আহি আছে তো মেইনছৰ পৰীক্ষাৰ সময়ত যদি এতিয়া ধৰক এতিয়া এমেণ্ড কৰে বস্তুটো গোটেই বস্তুটো যদি চেঞ্জ কৰে তেতিয়াহ'লে এইটো ভায়লেশ্যন অফ এডভাৰ্টাইজমেণ্টৰ আৰু APSCৰ যোনটো এমেণ্ডমেণ্ট ৰুলছ 2019-20 সেইটোৰ ভায়লেশ্যনে হ'ব ন চাব গ'লে তো ইয়াতে সেইটোৱে কোৱা হৈছে ঠিক আছে তো এতিয়া অলৰেডি কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনটো অলৰেডি প্ৰচেছটো ষ্টাৰ্ট হ'ল প্ৰিলিমছ এক্সামিনেশ্যন প্ৰিলিমিনেৰীটো অলৰেডি হৈ গ'ল এতিয়া মেইনছৰ কাৰণে চবেই ৱেইট কৰি আছে কিন্তু তাৰ মাজতে যদি এমেণ্ডমেণ্ট মানে ৰুলছবিলাক চেঞ্জ কৰে আছাম কেবিনেটৰ মনে তো সেইটো মানে ভায়লেশ্যন অফ এক্সামিনেশ্যন ৰুলছ তাৰপিছত এমেণ্ডমেণ্ট ৰুলছখিনিৰ ভায়লেশ্যন ষ্টেট লেংগুৱেজ পলিচিৰ ভায়লেশ্যন তো সেইখিনি ইয়াত কৈছে ঠিক আছে তাৰপিছত be that as it may, it has been appointed out by Mr. T.J. Mohanto, Learned Senior Counsel and Standing Counsel APSC that 3 other read petitions are pending before this court, being iman petition gitar naam likha ase, in which some of the candidates have approached this court challenging the exemption given to certain categories of candidates belonging to Dima Hasao, Karbi Anglong and West Karbi Anglong districts who had not studied in any of this language in this school from appearing in the qualifying language paper A at discriminatory. ঠিক আছে তো ইয়াতে কৈছে যে TJ মহন্ত লাৰ্ণ ছিনিয়ৰ কাউন্সিল আৰু ষ্টেণ্ডিং কাউন্সিল APSC যে APSCৰ হয় এজন তো এখেতে কৈছে যে 3খন ৰিট পিটিশ্যন অলৰেডি পেণ্ডিং হৈ আছে গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত তো এইকেইটাৰ নামটো দি দিছে পিটিশ্যনকেইখনৰ নাম্বাৰকেইটা দি দিছে যে কিছুমান কেণ্ডিডেটছে কোৰ্টক এপ্ৰ'চ কৰিছিল এই এক্সামশ্যনটোক চেলেঞ্জ কৰি পেলাই ঠিক আছে এক্সামশ্যন মানে কি এই ডিমা হাছাও কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটছ যিসকলে মানে আছামিজ বেংগলী বা বড়ো পঢ়া নাছিলে স্কুল লাইফত তো তেওঁলোকক যে এক্সামশ্যন দিছিলে তো সেইটো কাৰণে এইটো কৈছে যে যদি তেওঁলোকৰ এক্সামশ্যন দিয়ে তো আমি কিয় পৰীক্ষাত এইকেইখন পেপাৰ দিম মানে এইটোতো চাব গ'লে ডিছক্ৰিমিনেটৰী হ'ব ন চাব গ'লে তো সিহঁতে সেইটোৱে চেলেঞ্জ কৰিছিলে আৰু তেখেতে সেইটোৱে কৈছে তাৰপিছত accordingly this court by order dated 10/12/2021 passed in the aforesaid read petitions কেইটাৰ নাম্বাৰ দি আছে and 2 others had ordered that in order to remove any confusion we direct that the APSC shall hold the written examination without the language paper ঠিক আছে তো এইখিনিৰ যোনখিনি কেণ্ডিডেটছে এই কমপ্লেইনটো দিছিলে যে ডিছক্ৰিমিনেটৰী কথাটো ক'লে তো তেওঁলোকৰ সেইটো গোটেইখিনি চাই পেলাই গুৱাহাটী হাইকোৰ্টে অৰ্ডাৰ দিছিল যে APSCয়ে মেইনছ এক্সামিনেশ্যন কণ্ডাক্ট কৰিব পাৰিব উইদাউট দি লেংগুৱেজ পেপাৰ তো সেই অৰ্ডাৰটো দিয়া হৈছিলে গম পাই 10 ডিচেম্বৰ 2021 চনত দিয়া হৈছিলে তাৰপিছত do the learned senior counsel for the petitioner in this PIL has prayed for passing of an ad interim order directing the APSC not to hold any written examination we would not like to pass any such prohibitory order at this stage as it may run contrary to the other already passed by this court in ইমান নাম্বাৰকেইটা দিয়া আছে and 2 others but we have also noted the submission made by learned senior counsel APSC that the final examination has not yet been announced though the APSC is fully ready to conduct the final examination ঠিক আছে তো ইয়াতে কৈছে যে ছিনিয়ৰ কাউন্সিলজনে পিটিশ্যনাৰজনৰ ফালৰ পৰা যে APSC এতিয়ালৈকে এক্সামিনেশ্যন ফাইনেল এক্সামিনেশ্যন মানে মেইনছ এক্সামিনেশ্যন এতিয়ালৈকে কণ্ডাক্ট কৰা নাই তো সেইটো কাৰণে অলৰেডি APSC ফুল্লি ৰেডি আছে কণ্ডাক্ট কৰিবলৈ কিন্তু এতিয়ালৈকে কণ্ডাক্ট কৰা নাই তো সেইটো কাৰণে তেওঁ ভাবিছে যে আগৰ যোনকেইটা পিটিশ্যনছ আছিলে সেইকেইটাৰ লগত এই পিটিশ্যনখন মাৰ্জ কৰি পেলাই কিবা এটা ফাইনেল ডিচিশ্যন ল'ব লাগে বুলি ঠিক আছে তাৰপিছত ইয়াতে লিখিছে Learned Senior Counsel APSC has submitted that an application has already been filed in the aforesaid bunch of writ petitions seeking clarification as to whether the order passed in the aforesaid writ petitions to the effect that the APSC shall hold the written examination without the language paper is that regard to the language paper A Assamese Bengali Bodo only or in respect of the English language paper B also and those writ petitions have already been listed today until such clarification is made the APSC is not in a position to announce the final date of written examination ঠিক আছে তো ইয়াতে আৰু এটা কনফিউজন আছে যে গুৱাহাটী হাইকোৰ্টক পিটিশ্যন কৰাকেইজনৰ ফালৰ পৰা সোধা হৈছে যে APSC এতিয়া লেংগুৱেজ পেপাৰ A আছামিজ বেংগলী আৰু বড়োখনে অকল মানে নোহোৱাকৈ পৰীক্ষা পাতিব নে ইংলিছ লেংগুৱেজ পেপাৰ বিখনো মানে নাইকিয়া কৰিব মানে সেইখনো অঁতৰাই দিব তো সেইটো এটা ক্লেৰিফিকেশ্যন লাগে কাৰণ এতিয়ালৈকে সেইটো কাৰণে সেই ক্লেৰিফিকেশ্যন যেতিয়ালৈকে গুৱাহাটী হাইকোৰ্টৰ পৰা নাহে তেতিয়ালৈকে APSCয়ে ফাইনেল ডেট অফ ৰিটেন এক্সামিনেশ্যনটো এনাউন্স নকৰে ঠিক আছে ইয়াতে সেইটোৱে কোৱা হৈছে যিমানখিনি মই বুজি পাইছোঁ কনচিডাৰিং দি ছাবমিশ্যন অফ মিষ্টাৰ TJ মহন্ত লাৰ্ণ ছিনিয়ৰ এণ্ড standing counsel APSC we also expect that examination will be held after obtaining the leave of this court in this PIL ঠিক আছে তো
যোনজন APSCৰ ফালৰ পৰা ছিনিয়ৰ এণ্ড ষ্টেণ্ডিং কাউন্সিল হয় মিষ্টাৰ TJ মহন্ত, তেখেতৰ মতে এক্সামিনেশ্যনটো হেল্ড হ'ব যদিহে কোৰ্টে এই ফাইনেল অৰ্ডাৰটো দিয়ে, মানে এই PILখন যোনখন PIL ফাইল কৰিছে মানে এগেইনষ্ট চেলেঞ্জ কৰি পেলাই এই ডিচিশ্যনটো যে লেংগুৱেজ পেপাৰ থাকিব নালাগে। তো এইখিনি বস্তু ক্লিয়াৰ হোৱাৰ পিছতে মেইনছ এক্সামিনেশ্যনৰ ডেট ডিক্লেয়াৰ কৰিব APSC। It appears to us that the issue raised in the said bunch of writ petitions through arose out of different cause of action are closely related to the issue raised in the present PIL. We are thus of the view that rather than taking up of this PIL separately, it would be more appropriate if the present PIL is also taken up along with that bunch of writ petitions. তো আগৰ PIL কিখনৰ লগত আগৰ পিটিশ্যনছ কিখনৰ লগত এইখনো মাৰ্জ কৰি পেলাই একেলগে এটা মানে যুটীয়া ডিচিশ্যন এটা দিবলৈ কোৰ্টক এপিল কৰিছে। However, since this PIL and other bunch of writ petitions referred to above are listed before different bunches, we direct the Registrar General of this court to place this PIL before the Honorable Chief Justice on the administrative side for an appropriate decision for listing of this PIL and other 3 writ petitions, ঠিক আছে, others before the appropriate bunch, ঠিক আছে। তো ইয়াতে কোৱা হৈছে যে ৰেজিষ্ট্ৰাৰ জেনেৰেল যোনজন আছে কোৰ্টৰ, তো তেখেতক ৰিকুৱেষ্ট কৰা হৈছে যে এইখন PIL আৰু লগতে আগৰ যোনকেইখন PIL আছে সেইখন মাৰ্জ কৰি পেলাই কিবা এটা মানে সুইটেবল ডিচিশ্যন ল'বলৈ কৈছে। তো সেইটোৱে কৈছে আৰু মানে সৰল ভাষাত যদি বুজাব পাওঁ, লিষ্ট দি PIL আফটাৰ নেচেচেৰী অৰ্ডাৰ অফ দি অনাৰেবল হাইকোৰ্ট, ঠিক আছে। তো সেইটোৱে হ'ল। এতিয়া গুৱাহাটী হাইকোৰ্টৰ সেই অৰ্ডাৰৰ কাৰণে ৰখি আছে। তো একজেক্টলি কি হ'ব পাৰে, লেংগুৱেজ পেপাৰ অকল এইখন মানে উলিয়াই দিব নে লেংগুৱেজ পেপাৰ বিখনো থাকিব, আৰু লগতে ক্লিয়াৰ কৰিব দিছে গোটেই বস্তুখিনি, কাৰণ এইটো এটা চেলেঞ্জিং PIL এখনো দিয়া হ'ল, আগৰ PIL কেইখন আছেই, ঠিক আছে। তো এনেকৈ কণ্ট্ৰভাৰ্চিত সোমাই গৈ আছে APSCটো, আৰু এডভাৰটাইজমেণ্ট বহুত আগতেই দিয়া হৈছিলে তো অলৰেডি, কিন্তু এতিয়া চাব গ'লে যদি ইমানখিনি চেঞ্জেছ আনে, 3খন ডিষ্ট্ৰিক্টক আকৌ মানে ডিমা হাছাও, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলঙত যদি এক্সামটেড কৰে, আকৌ বাৰাক ভেলীৰ 3খন ডিষ্ট্ৰিক্ট কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ সেইকেইখনকো যদি এক্সামটেড কৰে, তেতিয়াহ'লে ইখনৰ পিছত ইখন 6খন ডিষ্ট্ৰিক্টটো এক্সামটেড হ'লেই। তো এইটো ডিছক্ৰিমিনেটৰী হ'ব অন্য ডিষ্ট্ৰিক্টকেইখনৰ কেণ্ডিডেটছৰ কাৰণে, কাৰণ এওঁলোকে মানে বেছি কষ্ট কৰি পঢ়িব লাগিব, সেইকেইখনৰ অলৰেডি হেডেক থাকে। আই ন' মানে কোৱালিফাইং পেপাৰ্ছ হয়, কিন্তু তথাপিতো অলপ হ'লেও মানে হেডেক থাকিব, কাৰণ বাকীখিনি পেপাৰ্ছ থাকিব, আকৌ লগতে সেইকেইখনৰ হেডেকটো উঠাব লাগিব যোনকেইখন কোৱালিফাইং পেপাৰ্ছ আছিলে, ঠিক আছে, পেপাৰ A আৰু পেপাৰ B। তো সেইকাৰণে ইটোৰ পিছত ইটো কণ্ট্ৰভাৰ্চিত সোমাই গৈ আছে। তো যিমানখিনি মই ভাবোঁ যে যোনটো এডভাৰটাইজমেণ্ট দিছিলে সেইটো মতে হ'ব লাগে, কাৰণ কাৰোবাৰ কাৰণে পেপাৰ কম, কাৰোবাৰ কাৰণে পেপাৰ বেছি, তেনেকুৱা হ'ব নালাগে। আৰু যদি আগতে গম পাইছিল যে অসমখন অলপ ডাইভাৰ্চিফাইড ষ্টেট হয়, তো ইয়াতে বেলেগ ধৰণৰ মানুহ আছে, আৰু লগতে আছামিজ, বেংগলী, বড়ো চবেই নপঢ়িব পাৰে, তো তেতিয়াহ'লে লেংগুৱেজ পেপাৰ আনিবই নালাগিছিলে একদম ষ্টাৰ্টিঙৰ পৰা। গোটেইখিনি বস্তু চালি জাৰি ল'লে মানে ভাল আছিলে, সেইটো মই ভাবোঁ দেই। আপোনালোকে কি ভাবে আপোনালোকৰ নিজৰ কমেণ্ট ছেকশ্যনত, এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত জনাব, ঠিক আছে, কি মতামত আছে। মই জাষ্ট এই যোনখন কোৰ্টৰ PIL পালোঁ, তো এইখনৰ ওপৰত মই অকণমান জাষ্ট ভিডিঅ' এটা বনাব চেষ্টা কৰিলোঁ। অলপ চলপ মোৰ ভুল হ'ব পাৰে বুজাত, কিন্তু মই যিমানখিনি জেনেৰেলাইজ আইডিয়া পাইছোঁ, তো মই সেইখিনি আপোনালোকৰ সন্মুখত বুজাই দিছোঁ, ঠিক আছে ফ্ৰেণ্ডছ। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। তো নেক্সট কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ চিনাকি ফ্ৰেণ্ডছ, এক্সপিৰিয়েঞ্চ, ফেমিলি মেম্বাৰ্ছ, ৰিলেটিভছ আৰু যিমানখিনি আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। বাকী কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি ডাউট থাকে, কুৱেশ্যন থাকে, বা কিবা যদি মোৰ ভুল হৈছে বুজাওঁতে, তো সেইখিনি অলপ শুধৰাই দিব। তো মই নেক্সট আকৌ এইখিনিত অলপ কাম কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। ষ্টিল এতিয়ালৈকে APSCৰ পৰা যিহেতু অফিচিয়েল নটিফিকেশ্যন একো অহা নাই চেঞ্জেছৰ, তো তেতিয়ালৈকে আপোনালোকে ভাবি লওক যে লেংগুৱেজ পেপাৰকেইখন থাকিব বা কোৱালিফাইং পেপাৰকেইখন থাকিব। যেতিয়ালৈকে APSCৰ ফালৰ পৰা অফিচিয়েল নটিফিকেশ্যন নাপায়, তো তেতিয়ালৈকে আপোনালোকে এইটোত কোনো পধ্যে মানে বিশ্বাস কৰি নল'ব, ঠিক আছে। তো APSCয়ে অফিচিয়েলি এনাউন্স কৰিব লাগিব নিজৰ অফিচিয়েল ৱেবছাইট apsc.nic.in ত। তো তেওঁলোকে অফিচিয়েলি এখন নটিফিকেশ্যন দিব, তেতিয়াহে গম পাব যে কি পেপাৰ এক্সামটেড কৰা হৈছে, কি নাই কৰা। তো সেইখিনি বস্তু তেতিয়াহে গম পাব। তো তেতিয়ালৈকে আপোনালোকে এনেই নিজে ভাবি নল'ব যে এইটো হৈছে। কাৰণ মই আগতে APSCত দি অহা কেণ্ডিডেট হয়, মই আগতে অলৰেডি দিছোঁ, তো মই গম পাওঁ APSC প্ৰত্যেকবাৰে কণ্ট্ৰভাৰ্চি অলপ নহয় অলপ হৈয়ে থাকে। তো সেইটো কাৰণে বিশ্বাস কৰি নল'ব, কাৰণ যি টি হ'ব পাৰে, ৰিস্ক ল'ব নোৱাৰে। তো সেইটো কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক, অল দি বেষ্ট থাকিলে। তো নেক্সট কি হয় দেখা পোৱা যাব, কাৰণ কোৰ্টে অকল কৈ থাকিলে নহ'ব, নিউজ চাই পেলাই, কোৰ্টৰ অৰ্ডাৰ চাই পেলাই একো নহ'ব। কাৰণ APSCয়ে অফিচিয়েলি যেতিয়া আপোনালোকক নটিফিকেশ্যন দিব যে এইটো চেঞ্জেছ হৈছে, তেতিয়াহে আপোনালোকে গম পাব যে এক্সামটো এনেকৈ পাতা হ'ব, ঠিক আছে। তো সেইটোৱে কথা, ঠিক আছে ফ্ৰেণ্ডছ। এতিয়ালৈ ইমানতে বিদায় ল'লোঁ। বাই এণ্ড টেক কেয়াৰ। ভাৰত মাতা কি জয়, জয় অসম।